গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আজি আকৌ এটা নতুন ভিডিঅ'ত আহি গ'লোঁ মানে আজি গাইজ এতিয়া গৈ আছোঁ গাড়ীখনৰ অলপ কাম আছে তো মানে তোমালোকে বাম্পাৰখন লগাই দিয়া ক'লা তো এতিয়া লগাই দিওঁগৈ আৰু মোৰো ইমান ভাল লগা নাই দেখি কিন্তু ঠিকেই লাগিছিলে তো আজি হ'লেও লগাই দিওঁ মানে দেখিব বেয়া লাগি আছে তো চাওঁ এতিয়া মানে এইটো জইনটো কৰিব পাৰে নে নোৱাৰে তো সুধি চাম তো এইফালে চোৱা এখন 390খন মোৰ এখন দাদাৰ ভাগৰ বাইক তো মই বেছিকৈ এখন নিদিওঁ যেতিয়া দিওঁ ৰগৈ দিওঁ তো এফালে চোৱা ফ্ৰেমটো তো গাইজ সেইফালে এটা কাৰণ কৰি দিলে মোৰ এইটো এটা চিন হৈ গ'ল আকৌ এইডাল চোৱা গাইজ কোনোবাই বহুত দীঘলকৈ দি দিলে গাইজ এইডাল চোৱা কোনে দিছে গাইজ গম নাপাওঁ এইডাল দি দিলে পূৰা দি দিলে ইয়ালৈকে দিছে গাইজ চোৱা তো এচটা বাম্পাৰটো ইয়াতে ভৰাই ল'লোঁ তো এইখনতো দিছে একেই ছেম ইয়াতো দিছে চিনডাল কোনে দিছে আৰু গাইজ এইডাল দেখিছা এইডাল একদম পূৰা মানে দীঘলকৈ দি দিছে চিনকেইটা কোনে দিছে আৰু তো এতিয়া গৈ আছোঁ লগাবৰ কাৰণে এতিয়া কল্ড ষ্টাৰ্টটো দি লওঁ তাৰপিছত গৈ আছোঁ ডাইৰেক্ট দোকান লুকছটো চোৱা এনেকৈ নিব লাগিব এতিয়া এইখন মাৰি দিব নোৱাৰিম দে ষ্টাৰ্ট দে কি লাগিছে ষ্টাৰ্ট হৈ ল'ব দে ফেন চেক কৰা এতিয়া ব'লা গৈ থাকোঁ গাইজ তোমালোকৰ কমেণ্টবিলাক ভাল লাগিছে পঢ়িছোঁ চব কমেণ্ট তো ৰিপ্লাইও কৰিছোঁ যিমানটো পাৰোঁ মজা সেনেকৈ দি থাকা যি হৈ যাব নে কি কোৱা গাইজ তো ব'লা অকল ভিডিঅ'টো চাই থাকিবা গাইজ এতিয়া লাহে লাহে ওলাই দিলোঁ এইফালে এখন চোৱা নতুন ভাওনা ইয়াতে আছে পাৰ্ক কৰি থৈ দিছে তো মই এখন ঠিক কৰি আহোঁ তো ব'লা গাইজ ৰাস্তাটো চেক কৰা লগতো ঘৰতে গাড়ীখন থৈ দিছিলোঁ তো ইয়াতৰ ৰাস্তাটো ইমান ভাল নহয় হ'লেও আমাৰটোতকৈ বহুত ভাল মানে তো ব'লা না গাইজ এইডোখৰতে লাগি গ'ল এই পাছৰডোখৰ তোমালোক দেখাব নোৱাৰিলোঁ তো এইডোখৰতে লাগি গ'ল তাতে বাম্পাৰটো এৰি গৈছিলে তো ব'লা এইটোৱে কষ্ট আৰু মেইন ৰোডত একো নাই তো গাইজ গেৰেজটো ইয়াতে দি থৈ যাম এতিয়া গাড়ীটো নহয় বাম্পাৰকেইটা দি থৈ যাম তো চাই থকা ভিডিঅ'টো তো গাইজ এইটো এতিয়া ইয়াতে দেখাই চাওঁ পাৰে নে নোৱাৰে যদি পাৰে লগাই দিম আৰু ন তো গাইজ ইয়াতে থৈ গৈছোঁ তো 3 দিনমানৰ টাইম লৈছে তো হৈ যাব তাৰপিছত লগাব লাগিব তো গাইজ এতিয়া এনেকৈ চলাই দিব লাগিব একো নাই ব'লা তো গাইজ এতিয়া মোৰ দোকানৰ ওচৰত গৈ আছোঁ তো দোকানৰ ওচৰত মানে এই ষ্টিৰিং অইল অলপ লিক কৰি আছিলে তো সেইটো ঠিক কৰি লওঁ তো ব'লা আজি গাড়ী বনাই আছোঁ টিপটপ লেটছ গ' তো গাইজ আহি গ'লোঁ ইয়াত লগাবৰ কাৰণে গাইজ তোমালোকৰ গাড়ী ৰিভিউ দিবলৈ পোৱা নাই তো এইবিলাক লগাই মেলি লওঁ ভালকৈ ন তো তাৰপিছত গাড়ী ৰিভিউটো দি আছোঁ তো এতিয়া চোৱা গাইজ এতিয়া গাড়ীখন ইয়াতে বনাবলৈ দি আছোঁ মানে এইটো ষ্টিৰিং অইলটো কিবা এটা হৈ আছিলে লিক কৰি থাকে তো এইটো ঠিক কৰিবলৈ দি আছোঁ তো ওচৰতে মোৰ দোকানৰ তো ইয়াত এইটো মোৰ দোকানটো চোৱা তো এইফালে ইয়াত হৈছে এয়া বাইকৰ কামো হৈ আছে তো আহিবা তোমালোকে তো গাইজ এতিয়া ইয়াত মোৰ ইউটিউবৰ লগতো লগাই দিওঁ এই বেক চাইড এডোখৰত লগাই দিম ন এইডোখৰত দি দিওঁ অঁ ইয়াতে দি দিওঁ লগৰটো হা অঁ আখৰটো মানে দীঘল নকৰিবা হা মানে একদম অলপ অঁ এইটো এটা নিচিনা কৰি দিবা তো গাইজ এতিয়া মোৰ দোকানতে লগাই লওঁ কাটি লওঁ এইবোৰ দেখিছা কাটিং হৈ যাব চব ষ্টিকাৰ চব হৈ যাব গাইজ তো এতিয়া মোৰটো লগাই লওঁ
তো গাইজ প্ৰব্লেম এইকণেই এইডাল ফুটি আছিলে। তো ইয়াৰ পৰা মানে অইলটো লিক কৰে, তো সেইটো কাৰণে ষ্টেৰিংটো টাইট হৈ যায়, অইল ভৰালো আকৌ নাইকিয়া হৈ যায় মানে। তো এতিয়া এইটো ঠিক কৰি দিব, তাৰপিছত কাম ক্লিয়াৰ। গাইজ এতিয়া গাড়ী ক্লিয়াৰ। তো এতিয়া আকৌ বাম্পাৰ লগাবলৈ বেক চাইডৰ। তো গাইজ ভিডিঅ'টো ইমানতে আজিলৈ খতম কৰি দিওঁ, বাই বাই।